এইটোত বেছি পানী ধৰিব নে এইটোত বেছি পানী ধৰিব বাৰু মই একদম বিপাঙত পৰিছোঁ কি হ'ব বাৰু এইটোত বেছি পানী ধৰিব নে এইটোত বেছি নমস্কাৰ তোমালোকক মোক সহায় লাগে দেই এতিয়া মই মানে কনফিউজ হৈ গৈছোঁ মই নিজেই বিচাৰি পোৱা নাই যে এইটোত বেছি পানী ধৰিব নে এইটোত বেছি পানী ধৰিব এইটোত বেছি পানী ধৰিব সেই হয় জানো হ'ব জানো নহয় এইটোতহে বেছি পানী ধৰিব তোমালোকৰ হৈছে এইটোত বেছি পানী ধৰিব কেনেকৈ গম পালোঁ বাৰু এইটোত বেছি পানী ধৰিব নে এইটোত বেছি পানী ধৰিব বাৰু পানীটো বাৰু থওক মোক চিনি পাইছেনে মই মোৰ পৰিচয়টো দি লওঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰাজাধিৰাজ তামুলী মই হাৰহিমিৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক এতিয়া তোমালোকক আজি মই কোনটো পাত্ৰত কিমান পানী ধৰিব আৰু তাৰ পৰিমাণটো কিমান হ'ব আমি তাৰ বিষয়ে জানিম দাদা গাখীৰ লাগিব নি গাখীৰ দাদা গাখীৰ লাগিব নি গাখীৰ লাগিব মোক 1 লিটাৰ লাগিব কি শুনিলা লিটাৰ সেইটো কি বস্তুনো গতিকে সেই শব্দবোৰ আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে শিকিম গতিকে আহা ভিডিঅ'টি আৰম্ভ কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চাওঁ আহা আয়তন কি আয়তনক ইংৰাজীত কি বুলি কোৱা হয় জানানে ভলিউম কি বুলি ভলিউম বুলি কোৱা হয় এতিয়া তলত কেইটামান চিত্ৰ দিয়া আছে তোমালোকে ভালদৰে লক্ষ্য কৰিছানে বাৰু প্ৰথমতে এটা দিয়া আছে গিলাচ এটা দিয়া আছে কাপ এটাত দিয়া আছে কাঁচৰ বটল এটাত দিয়া আছে গেলেন আৰু এটা দিয়া আছে পানীৰ ড্ৰাম এতিয়া এইকেইটা যে দেখিছা তোমালোকে সঁজুলি এই সঁজুলি কেইটাৰে আয়তনৰ পৰিমাণ জুখিব পাৰি গম পাইছা এতিয়া চাওঁ আহা আয়তনৰ তালিকা বুলি ক'লে এই তালিকাখনত দুটা তোমালোকৰ কাৰণে একক থাকিব এই এককটোৰ প্ৰথম এককটো কি জানানে প্ৰথম এককটো হৈছে লিটাৰ আৰু দ্বিতীয় এককটো হৈছে কি মিলিলিটাৰ এই লিটাৰ আৰু মিলিলিটাৰে আমাৰ কাৰণে এতিয়া বহুত অতিকৈ ইম্পৰ্টেণ্ট হ'ব আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব গতিকে মনত ৰাখিবা লিটাৰ আৰু মিলিলিটাৰ এই লিটাৰ আৰু মিলিলিটাৰ মিলি পেলাই এটা সম্বন্ধ হৈছে সেই সম্বন্ধটো কি জানানে সেই সম্বন্ধটো হ'ল 1 লিটাৰ সমান 1000 মিলিলিটাৰ 1 লিটাৰত 1000 মিলিলিটাৰ থাকে বুজি পাইছানে গতিকে সৰুকৈ যদি আমি 1 মিলিলিটাৰ 2 মিলিলিটাৰ এনেকৈ যদি আমি 1000 মিলিলিটাৰ লওঁ সেই 1000 মিলিলিটাৰক আমি কি বুলি ক'ম 1 লিটাৰ বুলি ক'ম গতিকে মনত ৰাখিবা দেই 1 লিটাৰ সমান কিমান 1 লিটাৰ সমান 1000 মিলিলিটাৰ এইটো তোমালোকক ডাঙৰ হ'লেও লাগিব গতিকে এইটো লাগিয়ে থাকিব তোমালোকে মনত ৰাখিবা দেই এতিয়া চাওঁ আহা আয়তনৰ কেইবিধমান সঁজুলি চাই লোৱা কি জৰিয়তে আমি আয়তন জুখিব পাৰোঁ মই যে তোমালোকক অকণমান আগতে কৈছিলোঁ যে মোক 1 লিটাৰ গাখীৰ দিয়া বুলি তোমালোকে গোৱালে গাখীৰ দিয়াটো নিশ্চয় দেখিছা কেনেকৈ জুখি দিয়ে বা তোমালোকে দোকানৰ পৰা যদি তেল আনিবলৈ যোৱা তেতিয়া কেনেকৈ দিয়ে বাৰু জানানে মোক 1 লিটাৰ তেলৰ বটল এটা দিয়াচোন এইবুলিহে কওঁ হয়নে নহয় গতিকে এই সঁজুলিৰ জৰিয়তে কি কৰা হয় সেই লিটাৰ এককটোৰ জৰিয়তে জোখা হয় এতিয়া চোৱা বাওঁফালৰ পৰা যদি মই চাওঁ বাওঁফালৰ পৰা প্ৰথম ওপৰত কি দিয়া আছে সেইটো 200 মিলিলিটাৰৰ এটা মগ দিয়া আছে তলৰটো দিয়া আছে 100 মিলিলিটাৰ তাৰপিছত দিয়া আছে 300 মিলিলিটাৰ তাৰপিছত দিয়া আছে 500 মিলিলিটাৰ আৰু তাৰপিছত দিয়া আছে 1000 মিলিলিটাৰ মানে 1 লিটাৰ ধৰিব পাৰিছানে তোমালোকে ধৰিব পাৰিবই লাগিব নহয় জানো তোমালোকেতো নিশ্চয় এইবোৰ দেখিছা বস্তু তাৰপিছত চোৱাচোন কি আছে এতিয়া চোৱা কোনটো পাত্ৰ সৰু আৰু কোনটো পাত্ৰ ডাঙৰ মই তোমালোকক কেইটামান ছবি দেখুৱাম সেই ছবিকেইটা চাই পেলাই তোমালোকে ক'বাচোন কোনটো পাত্ৰত বেছি আয়তনৰ পানী ধৰিব আৰু কোনটো পাত্ৰত কমকৈ ধৰিব পাৰিবা কিয় নোৱাৰিবা চাই লোৱা প্ৰথমতে এতিয়া চোৱা পাত্ৰৰ আকাৰ কেইটা এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তিনিটা চিত্ৰ দি থোৱা আছে 1 নম্বৰ চিত্ৰত কি দি থোৱা আছে এটা মগ দি থোৱা আছে সেইটো কিমান মিলিলিটাৰলৈকে আছে দেখিছানে দাগটো ৰঙা দাগটোলৈকে দেখিছানে 500 মিলিলিটাৰ দিয়া আছে দ্বিতীয় চিত্ৰটো দিয়া আছে তাত পানীৰ জাগ এটা আছে সেই জাৰটোত কিমান 700 মিলিলিটাৰতকৈ ওপৰলৈকে পানী আছে দেখিছানে নাই সেই নীলা যে হৈ আছে সেইটো 700 মিলিলিটাৰতকৈ ওপৰত গৈ আছে আৰু 3 নম্বৰ চিত্ৰটো কি দিছে বটল এটাৰ পৰা পানী বাকি থৈছে ক'ত বাকিছে সেই চামুচ এখন বাকি দিছে এতিয়া মোক ক'ব লাগে এই 1 2 3 নম্বৰ চিত্ৰটোৰ ভিতৰত কোনটোত বেছিকৈ পানী ধৰিব আৰু পাত্ৰৰ আকাৰ বেছি আৰু কোনটো পাত্ৰৰ আকাৰ সৰু অৰ্থাৎ কোনটোত কম পানী ধৰিব আৰু কোনটোত বেছি পানী ধৰিব এতিয়া ক'ব পাৰিবানে বাৰু তোমালোকে কোনটো পাত্ৰত বেছি পানী ধৰিব কোনটো পাত্ৰত কম পানী ধৰিব তোমালোকে জানিছা 2 নম্বৰ পাত্ৰটোত কি হ'ব বেছি পানী ধৰিব কাৰণ সেইটো আকাৰত ডাঙৰ আৰু 3 নম্বৰ পাত্ৰটো কি হ'ব কমকৈ পানী ধৰিব কাৰণ পাত্ৰটো সৰু
ধুনীয়া গুড তোমালোকে পাৰিছা তাৰ পিছৰটোলৈ যাওঁচোন কি আছে চোৱা তোমালোকৰ কাৰণে এটা ঘৰৰ কাম আছে কি কাম জানানে তোমালোকক 4টা কি দি থোৱা আছে ছবি দি থোৱা আছে সেই ছবিকেইটা চাই পেলাই মাজত এখন তালিকা দি থোৱা আছে দেখিছানে 2 লিটাৰ 200 মিলিলিটাৰ 1 লিটাৰ 10 লিটাৰ দি থোৱা আছেনে এতিয়া তোমালোকে কি কৰিব লাগে মোক আঁচ টানি পেলাই দেখুৱাই দিব লাগিব সেইটো তোমালোকৰ ঘৰৰ কাম দেই চোৱা প্ৰথম এটা দি থোৱা আছে কি গাখীৰৰ পেকেট তাৰ দ্বিতীয় চিত্ৰটো আছে কি এটা জাৰ দি থোৱা আছে 3 নম্বৰ চিত্ৰটো কি দি থোৱা আছে এটা বাল্টিং দি থোৱা আছে আৰু 4 নম্বৰ চিত্ৰটো কি দি থোৱা আছে কাপ প্লেট দি থোৱা আছে এতিয়া মোৰ কথা হ'ল যে কোনটো পাত্ৰত কিমান পৰিমাণৰ পানী বা গাখীৰ তেনেকুৱা তৰল পদাৰ্থ জড়িব বুজি পাইছানে এতিয়া মই তোমালোকক এটা কৰি থোৱা আছে কি কৰি থোৱা আছে যে গাখীৰৰ পেকেটটো কিমান লিটাৰৰ হয় 1 লিটাৰৰ এতিয়া মোৰ বাকি কেইটা কৰিব লাগে যে জাৰটোত কিমান ধৰিব বাল্টিংটোত কিমান ধৰিব আৰু চাহ কাপত কিমান পৰিমাণৰ তৰল পদাৰ্থ ধৰিব বুজি পাইছানে এই তোমালোকৰ কাৰণে কিন্তু ঘৰুৱা কাম হ'ব এইটো কৰিবা নিশ্চয় তোমালোকে পাৰিবা গতিকে আজিলৈ ধন্যবাদ মই তোমালোকৰ সৈতে পুনৰ লগ হ'ম দেই